আমি ভেন্যুটো চেঞ্জ কৰিছোঁ। ভেন্যুটো আমি দেশভক্ত তৰুণৰাম ফুকন ইনডোৰ ষ্টেডিয়াম উলুবাৰী নেহৰু ষ্টেডিয়ামলৈ আমি চেঞ্জ কৰিছোঁ আৰু আমি 28 আৰু 29 তাৰিখে খেলখন অনুষ্ঠিত কৰিম। প্লেয়াৰসমূহক মই অনুৰোধ জনাম যে এই আছাম অ'পেন কেৰাটে চেম্পিয়নশ্বিপত যাতে সকলোৱে অংশগ্ৰহণ কৰে আৰু তাৰে টপ প্লেয়াৰসকলে, সেইটো টপ 4 বা টপ 8 হ'ব পাৰে, তাৰে টপ 8 হয়তো কাৰাটে প্ৰিমিয়াৰ লীগৰ কাৰণে চিলেক্ট হ'ব। যিসকলে প্ৰিমিয়াৰ লীগত টীম কিনিম বুলি ভাবিছে তেওঁলোকেও যাতে এই খেলখন চাই তাতে প্লেয়াৰ যাতে বাছি লয় কাক কোনে অকশ্যন কৰি ল'ব, সেইটো মই সেইকাৰণে যিসকল আমাৰ এক্স প্লেয়াৰ আছে, আগৰ যোনখিনি খেলুৱৈ আছে যোনে খেলৰ লগত জড়িত হৈ আছে, বহুতে টীম লোৱাৰ কথা চিন্তা কৰি আছে, তেওঁলোকো যাতে এই খেলখনত 28-29 তাৰিখে আহে। ষ্টাইল হেডৰ থ্ৰুৰেহে আমাৰ এই খেলখনলৈ আহিব, ডিষ্ট্ৰিক্টৰ ফালৰ পৰা নহয়। সেইবাবে মই ৰিকুৱেষ্ট কৰিম যে সকলো প্লেয়াৰে নিজৰ নিজৰ ষ্টেট ষ্টাইল হেড তেওঁলোকৰ যোনজন ষ্টাইল হেড যাৰ আণ্ডাৰত তেওঁলোকে গ্ৰেডিং দিয়ে, বেল্টৰ এক্সাম দিয়ে, তেওঁলোকৰ থ্ৰুৰে আমালৈ যাতে এণ্ট্ৰিসমূহ পঠায়। প্ৰাইজ মানিটো আমাৰ বেষ্ট অফ দ্য বেষ্ট কৰি পেলাই কৰা হ'ব। আমাৰ ছাব জুনিয়ৰৰো এনেকৈ বহুকেইটা কেটেগৰীত আমাৰ থাকিব, 7 বছৰৰ পৰা 9 বছৰ, 11 বছৰৰ পৰা 13 বছৰ, এনেকৈ কৈ তাৰে যোনকেইজন বেষ্ট প্লেয়াৰ তেওঁলোকৰ মাজত খেলি তাৰ পৰা প্ৰাইজ মানিটো দিয়া হ'ব। ক্ৰিকেটৰ খেল চাবলৈ আমি টিকেট বিচাৰি হাবাথুৰি খাওঁ, আমি ফুটবলৰ খেল চাবলৈ আমি টিকেট বিচাৰোঁ, আমি ISL হয় আমি টিকেট বিচাৰোঁ। আমাৰো এটা সপোন যে আজি 10 বছৰ পিছত যাতে আমাৰ এখন খেলৰ কাৰণেও এনেকৈ মানুহে টিকেট বিচাৰিবলগীয়া হয়। নমস্কাৰ, গুগল স্পৰ্টছ শ্ৰেণীৰ প্ৰতিযোগী দৰ্শক স্বাগতম জনাই আৰম্ভ কৰিছোঁ আজিৰ এই বিশেষ অনুষ্ঠান আৰু দৰ্শকসকলক জনাবলৈ পাই সুখী অনুভৱ কৰিছোঁ। অহা 28-29 ডিচেম্বৰত DTRP ইনডোৰ ষ্টেডিয়ামত অনুষ্ঠিত হ'বলৈ গৈ আছে, পোনপ্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'বলৈ গৈ আছে আছাম অ'পেন কাৰাটে চেম্পিয়নশ্বিপ, যিটো চেম্পিয়নশ্বিপ অনুষ্ঠিত হ'বলৈ গৈ আছে সদৌ অসম কাৰাটে সন্থাৰ উদ্যোগত। আজি মোৰ লগত উপস্থিত আছে সদৌ অসম কাৰাটে সন্থাৰ সন্মানীয় সম্পাদক আদৰ্শ চৌধুৰী ডাঙৰীয়া। আমি এই চেম্পিয়নশ্বিপখনৰ সন্দৰ্ভত সবিশেষ জানিম। প্ৰথমতে আপোনাক স্বাগতম জনাইছোঁ, যিহেতু এখন অ'পেন কাৰাটে চেম্পিয়নশ্বিপ হ'বলৈ গৈ আছে ৰাজ্যিক ভিত্তিত, গতিকে কেনেকুৱা ধৰণৰ আয়োজন কৰিছে অলপ থুলমূলকৈ জানিব বিচাৰিছোঁ। ধন্যবাদ। প্ৰথমে মই গুগল স্পৰ্টছৰ সকলো শ্ৰোতাক মই ধন্যবাদ জনাইছোঁ আৰু লগতে আমাৰ কাৰাটেৰ ফেমিলিৰ গোটেই ৰাইজক মই অলপমান ইনফৰমেশ্যন দিব বিচাৰিছোঁ। আমাৰ খেলখন যদিও প্ৰথমতে আমি এনাউন্স কৰিছিলোঁ যে নবীন চন্দ্ৰ বৰদলৈ ইনডোৰ ষ্টেডিয়াম সৰু সজাইত হোৱাৰ কথা আছিল, কিন্তু তাতে এটা বিশেষ এটা ডাঙৰ প্ৰগ্ৰেম এটা তাতে হৈ আছে, তাৰ বাবে অলপ অসুবিধা হ'ব বুলি ভাবি আমি ভেন্যুটো চেঞ্জ কৰিছোঁ। ভেন্যুটো আমি দেশভক্ত তৰুণৰাম ফুকন ইনডোৰ ষ্টেডিয়াম উলুবাৰী নেহৰু ষ্টেডিয়ামলৈ আমি চেঞ্জ কৰিছোঁ আৰু আমি 28 আৰু 29 তাৰিখে খেলখন অনুষ্ঠিত কৰিম। 28 তাৰিখে আমাৰ ছিনিয়ৰ জুনিয়ৰ কেডেট কেটেগৰীসমূহৰ খেল হ'ব আৰু 29 তাৰিখে আমাৰ ছাব জুনিয়ৰ কেটেগৰীসমূহৰ